এতিয়া আমি য'ত আছোঁ চাৰিওফালে হাতীৰ জাক আছে বহু হাতী ইতিমধ্যে নামি আহিছে নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰু আপোনালোকে চাই আছে তপন শইকীয়াৰ সৃষ্টি সাধনা মই আজি আহিছো এখন বিশেষ ঠাইলৈ মোৰ পিছফালে আপোনালোকে দেখিছে এখন শালবাগান বৃহৎ শালবাগান আছে আৰু এই শালবাগানখনৰ মাজেদি আহি আমি এটা বিশেষ স্থানলৈ যাম হৌ পাহাৰটো যে আপোনালোকে দেখিছে সমীপত থকা এটা পাহাৰ আছে সেই পাহাৰটোৰ ফালে আমি যাম এক বিশেষ উদ্দেশ্যত ইয়ালৈ আহিছো কিহৰ বাবে কিয় এই স্থানলৈ আহিছো বা কি দেখা পাব তাত হে সকলোখিনি দেখুৱাম গতিকে আপোনালোকে মোৰ সৈতে এই সম্পূৰ্ণ ভিডিঅ'টো চাই যাওক ভিডিঅ'টো শেষলৈকে চাব আৰু আমি এটা খোজকাঢ়ি যাম সেই পাহাৰটোৰ ফালে আৰু পাহাৰটোৰ পৰা আমি কিছু বিশেষ দৃশ্য আপোনালোকক দেখুৱাম আৰু যি দৃশ্য দেখি আপোনালোকো হিহৰিত হৈ উঠিব তেনেহলে বলক দেৰি নকৰো আমি সেই পাহাৰটোৰ ফালে আগবাঢ়ি যাওঁ আহি আমি উপস্থিত হৈছোঁ নগাঁও কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী হাতীখুলি ৰংহাং গাঁৱত আৰু এই স্থানলৈ অহাৰ বিশেষ এক উদ্দেশ্য আছে মই দেখুৱাম যে কিদৰে হাতী আৰু মানুহৰ বন্ধুত্ব গঢ়ি উঠিছে এই অঞ্চলটোত জাক জাক হাতী কিদৰে মানুহে দিয়া খাদ্য খাবলৈ নামি আহে কিদৰে মানুহৰ সৈতে সেই হাতীৰ সহৱস্থান হৈছে হাতীৰ সৈতে মানুহৰ সহৱস্থান হৈছে এই সকলোখিনি দেখুৱাম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব আৰু ভাল লাগিলে আনকো দেখুৱাব লাইক কৰিব কমেন্ট কৰিব আৰু যিমান পাৰে শেয়াৰ কৰিব যাতে এই ধৰণৰ যি দৃশ্য বা এই ধৰণৰ যি ইয়াত প্ৰচেষ্টা হাতত লৈছে সেয়া যাতে সকলোৱে গম পায় গতিকে বলক আমি আগবাঢ়ি যাওঁ আৰু সেই সকলো দৃশ্য আপোনালোকক দেখুৱাই যাম মোৰ পিছফালে এয়া হৈছে হাতীখুলি পাহাৰ আৰু এই পাহাৰটোৰ নামনিত আপোনালোকে দেখিব এনেধৰণে বিঘাই বিঘাই ধান খেতি কৰা হৈছিল আৰু খেতি ইতিমধ্যে প্ৰায় শেষ হৈছে আৰু এই ধান খেতিখিনিত পাহাৰৰ পৰা নামি অহা জাক জাক হাতীয়ে খাদ্য গ্ৰহণ কৰি পাহাৰলৈ পুনৰ উঠি যায় আৰু এই সম্পূৰ্ণ যি ব্যৱস্থা বা পদক্ষেপ সেই পদক্ষেপ গ্ৰহণ কৰিছিলে হাতীবন্ধু নামৰ যিটো সংস্থা আছে সেই হাতীবন্ধু নামৰ সংস্থাটোৱে বিশেষভাৱে উল্লেখ কৰিব লাগিব যে প্ৰকৃতিপ্ৰেমী যুৱক দুলু বৰা লগত তেওঁৰ সহধৰ্মিনী মেঘনা আৰু এই সমগ্ৰ কাৰ্যৰ তদাৰক হিচাপে আছিলে শ্ৰীযুত প্ৰদীপ কুমাৰ ভূঞা তেখেতে এই সমগ্ৰ ব্যৱস্থাৱলীৰ এটা তদাৰক কৰিছিলে আমি পোনপটীয়াকৈ আপোনাৰ পৰা জানিব বিচাৰিছোঁ আচলতে এই চিন্তাটো কেনেকৈ আহিল যে এনেধৰণে হাতীৰ কাৰণে খাদ্য দি হাতীখিনি ইয়াতে ৰাখি মানুহৰ যি খেতি পথাৰ আছে বচাব পাৰি সেই প্ৰথম চিন্তাটো কেনেকৈ আহিলে প্ৰথম চিন্তাটো এনেকৈ আহিলে মই সৰুৰ পৰা দেখিছোঁ ইয়াত হাতী মানুহৰ সংঘাত ইমানেই বেছি যে প্ৰত্যেক বছৰে হাতী 10-12টা মানুহ তেনেকৈ মৰে আৰু কোনো সমাধান নাই আমি বহুত চেষ্টা কৰিছিলোঁ কিন্তু আমাৰ শ্ৰদ্ধাৰ বিশেষকৈ আমাৰ মৰমৰ প্ৰদীপ কুমাৰ ভূঞা খুৰাক যেতিয়া লগ পালোঁ আমি
তেখেতৰ চিন্তাধাৰা আৰু আমাৰ এই প্ৰব্লেমখিনি কথা ক'লোঁ তাৰপিছত আমি একেলগে বহি পেলাই আমি আলোচনা কৰিলোঁ সিহঁতক পাৰ্মানেণ্ট চলিউশ্যনো দিব লাগিব আৰু টেম্পৰাৰী চলিউশ্যনো দিব লাগিব যেনেকৈ আমি পাৰ্মানেণ্ট চলিউশ্যন দিব হ'লে ঔটেঙা কুম্ভীৰ তেনেকুৱা ডাঙৰ ডাঙৰ গছ লগাবলৈ সময় লাগিব আৰু আমি খুব সোনকালে যদি আমি কিবা চলিউশ্যন বিচাৰোঁ তেখেতসকলে কিহৰ কাৰণে আহে হাতী কিহৰ কাৰণে আহে সেইটো আমি প্ৰথমতে বুজি উঠিব লাগিব মেইনলি হাতীয়ে ধানৰ কাৰণে আহে সেই ধানখিনি আমি যদি কৰি দিওঁ তেনেহ'লে আমি চলিউশ্যনটো পাম কিন্তু আমি মাটি ক'ত পাম তেনেকুৱাতে মই গম পাওঁ যে হাতীখুলি ৰংহাং গাঁৱত বহুত মাটি আছে কিন্তু বহুত কনফ্লিক্ট হয় হাতীৰ বাবে চপাব নোৱাৰে আহি পেলাই আমি গাঁৱৰ মানুহক ক'লোঁ গাঁৱৰ মানুহে প্ৰথমতে আমাক নাকচ কৰিলে কৈছে কি নাই এইটো নহ'ব তাৰপিছত আমি বাৰে বাৰে আহিছোঁ আহি পেলাই যেতিয়া ক'লোঁ তাৰপিছত কিছু মানুহৰ মনৰ ক্ষেত্ৰত সোমাই গ'ল এইখিনি মাটি লোৱাৰ বুদ্ধি কৰিছে তাৰপিছত আমি 25খন মিটিং কৰি যেতিয়া আমি বুজালোঁ তেতিয়া ৰাইজ সন্মতি প্ৰদান কৰিলে আৰু আমি তেনেকৈয়ে আগবাঢ়ি পেলাই 200 বিঘা ধান খেতি কৰিলোঁ আৰু আজি 200 বিঘা ধান খেতিত আমি পাৰ্ট বাই পাৰ্ট ধৰক 10 বিঘা 15 বিঘাকৈ ডে বাই ডে আমি এৰি যাওঁ আৰু তেনেকৈয়ে হাতীখিনিয়ে খুব সুন্দৰকৈ আহি খাই আজি 26 দিন হ'ল আমি উৎফুল্লিত যে কৃষক শ্ৰেণীৰ ৰাইজে ইমান সুন্দৰকৈ ধান চপাব পাৰিলে এটা গছকো নিদিলেগৈ জাকটোৱে গৈ পেলাই আৰু আমি আচৰিত আৰু আমি হাতীখিনিও যে মৰম কৰিলে হাতীয়ে যে আমাক মৰম কৰে এইটো এটা একদম উদাহৰণ আৰু তাৰ লগতে আমি 400 বিঘা ঘাঁহ খেতি কৰিলোঁ যিটো নেটিভ গ্ৰাছ ব্ৰুম গ্ৰাছ তেনেকুৱা ধৰণৰ এলিফেণ্ট আপেল কুম্ভীৰ বহুতো ধৰণৰ আমি হাতী খাদ্য লগাইছোঁ এতিয়া হৈ উঠিছে হাতীয়ে আমাক ইমানেই আঁকোৱালি লৈছে গোটেই ৰংহাংবাসী ৰাইজক যে আমি ভাষাৰে ক'ব নোৱাৰোঁ আৰু এইবাৰ একে চিকনিলৈকে প্ৰভাৱ পৰিছে এই খেতিটোৰ দ্বাৰা আৰু ইয়াৰ কাৰণে মই নগাঁও ফৰেষ্ট ডিভিজন ৰাজেন চৌধুৰী ছাৰক বিশেষ ধন্যবাদ দিছোঁ আৰু তেজপুৰৰ কনজাৰ্ভেটৰ ছাৰকো ধন্যবাদ দিছোঁ তেখেতসকলে বহুত এনকাৰেজ কৰিছে আমাক আৰু আমাৰ গোটেই সমগ্ৰ ৰাইজে আমাক বহুতখিনি সহায় আৰু আমাক এনকাৰেজ কৰিছে হয় আচলতে সাংঘাতিক এটা ছাকচেছ ষ্টৰী বুলি ক'ব লাগিব কাৰণ এই ধান খেতিৰ জৰিয়তে সমীপৱৰ্তী অঞ্চলৰ লগতে সমগ্ৰ আচলতে নগাঁও জিলাৰ এটা বৃহৎ অঞ্চল বুলি ক'ব লাগিব বৃহৎ অঞ্চলৰ কৃষকে তেওঁলোকৰ ধান খেতি সুকলমে ৰাখিব পাৰিছে কাৰণ যিমানখিনি হাতীৰ 3-400 জনীয়া যি হাতী জাক আছে সেই হাতী জাকটো ইয়াতে খাদ্য গ্ৰহণ কৰি ইয়াতেই তেওঁলোকে অৱস্থান গ্ৰহণ কৰি থকাৰ বাবে বাকীখিনি খেতি বাচিছে খুব সহজ কথা নহয় যি কাম কৰি দেখুৱাইছে হাতী বন্ধুৰ লগতে দুলু বৰাৰ লগতে যিসকল সহযোগী আছে তেওঁলোকে আমাৰ এগৰাকী সাংবাদিক আছে চামগুৰি পুৰণি গোদাম অঞ্চলৰ এগৰাকী উদীয়মান সাংবাদিক মই তেওঁৰ পৰা জানিব বিচাৰিছোঁ যিহেতু এনেধৰণৰ খেতি পথাৰৰ লগত বা বাতৰি কৰি থকাত মই নয়নমণি বৰা তোমালোকে দেখি আহিছা যে আগতে কোন অঞ্চলত হাতী সোমায় বা এনেধৰণৰ ব্যৱস্থা কৰাৰ পিছত হাতী সোমোৱা নাই কেনেকুৱা এটা ধাৰণা হয় মনত যে কিমানখিনি আচলতে ৰাইজৰ উপকাৰ হৈছে ৰাইজৰ উপকাৰ বুলি ক'বলৈ গ'লে এইটো এটা বৃহৎ উপকাৰ হৈছে কাৰণ হাতীখুলি ৰংহাং গাঁৱত যি 200 বিঘা মাটিত ধান খেতি আৰু প্ৰায় 400 বিঘা মাটিত অন্যান্য খেতি কৰিছে তাৰ ফলত ভৈয়াম অঞ্চলৰ ৰাইজৰ মুখত আচলতে হাঁহি বিৰিঙিছে বুলি এইকাৰণে ক'ব লাগিব যিটো অঞ্চল আচলতে চলচলি বালিজুৰি বহমপুৰ চালনা উটমাৰীকে আদি কৰি বিভিন্ন অঞ্চলত হাতী মানুহৰ সংঘাত হৈছিলে আৰু কৃষক ৰাইজে আচলতে নিজৰ সোণগুটি চপাব পৰা নাছিলে আধাতে বন্যহস্তীৰ জাক আহি খাই তহিলং কৰিছিলে কিন্তু এতিয়া সেই উপদ্ৰৱ নাই এইবাৰ আমি দেখিবলৈ পোৱা নাই আৰু আমি এজন সাংবাদিক হিচাপে সেই বাতৰি পৰিৱেশনো কৰিবলৈ পোৱা নাই কিহৰ কাৰণে পোৱা নাই এইবাৰ বন্যহস্তীৰ উপদ্ৰৱেই নাই কাৰণ ইয়াত যি 200 বিঘা মাটিত ধান খেতি আছে আৰু যি 400 বিঘা মাটিত অন্যান্য খেতি আছে তাতেই হাতীখিনি আছে আৰু হাতীখিনি থাকি ইয়াতে খাই পেলাই ৰাতি দিনত পাহাৰলৈ উঠি গৈছে ৰাতি নামি আহিছে সেইটো প্ৰক্ৰিয়াতে আছে দুলু বৰা মেঘনাবৌকে আদি কৰি গুৱাহাটীৰ প্ৰদীপ ভূঞা ছাৰে যি আচলতে পদক্ষেপ ল'লে সঁচাকৈ এই অঞ্চলটো ৰাইজক উপকৃত কৰিছে আমি ৰাইজৰ মুখত হাঁহি দেখিবলৈ পাইছোঁ আৰু ক'ব লাগিব প্ৰায় মোৰ এটা আনুমানিক ধাৰণা প্ৰায় ওচৰ চুবুৰীয়া অঞ্চলকেইটাৰে প্ৰায় 40,000 বিঘা মাটিৰ যি ধান খেতি এই ধান খেতি এবাৰ ৰাইজে চপাব পাৰিছে অৰ্থাৎ নিজৰ ভঁৰাল ৰাইজে ভৰাব পাৰিছে নিশ্চয়কৈ আমি ইয়ালৈ যেতিয়া সোমাই আহোঁতো কাষৰীয়া পথাৰসমূহত দেখি আহিছোঁ যে খুব আনন্দ মনেৰে কৃষকসকলে ধান চপোৱাত ব্যস্ত হৈ আছে যিসমূহ অঞ্চলত আনবাৰ হাতীয়ে খাই আচলতে তহিলং কৰে কিন্তু শেহতীয়াকৈ হাতীৰ মানুহৰ যিটো সংঘাত সেই সংঘাতৰ পৰিৱৰ্তে এতিয়া হাতী মানুহৰ বন্ধুত্ব গঢ়ি উঠিছে এই অঞ্চলটোত মই
মই এতিয়া যিটো টঙিঘৰত উপস্থিত আছোঁ এই টঙিঘৰটোতে আচলতে দুলু বৰা মেঘনাহঁতে প্ৰায় 3 মাহ দিন ধৰি 3 মাহ আচলতে ৰাতি ইয়াতে কটাইছে কাৰণ যিখিনি ইয়ালৈ হাতী আহে সেই হাতীখিনিৰ তেওঁলোকে গতিবিধি পৰ্যবেক্ষণ কৰি থাকে আৰু অংশকৈ ধান খেতিখিনিত হাতীৰ বাবে আচলতে আগবঢ়াই আহিছিলে দুলুৰ সহধৰ্মিনীৰ লগতে এই সমগ্ৰ কাৰ্যত সহযোগিতা আগবঢ়াই অহা মেঘনা আছে মই তেওঁৰ ওচৰলৈ আহিছোঁ নিজৰ ঘৰৰ পৰা আঁতৰি এনেকুৱা এটা পৰিৱেশত দিন কটাব লগা হৈছে প্ৰায় 3 মাহ নহয় জানো কেনেধৰণে ইয়াত পাৰ কৰা হৈছে ইমান সহজ নাছিলে এজনী মহিলা হৈ পেলাই এগৰাকী মহিলা হৈ পেলাই পাহাৰত টঙি ঘৰত থকাটো আৰু প্ৰয়োজনীয় বস্তুবিলাক নাপাওঁ আমি জংঘলতে যি য'ত পায় তেনেকৈ আমি থাকিছিলোঁ আৰু 3 মাহ প্ৰথম যেতিয়া ধান খেতি কৰিছিলে প্ৰথম ধানৰ গুজটো লোৱাৰ পৰা প্ৰথম মানে ইনিচিয়েল ষ্টেজটোৰ পৰা আমি আৰু এতিয়া ধান যেতিয়া ৰাইজে হাৰ্ভেষ্ট কৰে আৰু আমি যেতিয়া হাতীক খুৱাওঁ এইটো ষ্টেজলৈকে আমি এতিয়া বৰ্তমান আমি টঙিতে আছোঁ খুবেই ভাল লাগিছে নতুন এটা এক্সপিৰিয়েঞ্চ মোৰ আৰু ৰাইজেও বহুত খুবেই মৰম কৰিছে আৰু তেওঁলোকে সাহস দিছে আৰু মই মোৰ ফেমিলিক ধন্যবাদ দিব বিচাৰোঁ মাহঁত দাদা বৌহঁত সকলোৱে মোক মানে সাহস দিছে আৰু আগুৱাই যাবলৈ দিছে আৰু এনেকৈ থাকিবলৈ মোক এইখিনি ছাপোৰ্ট কৰিছে সেইকাৰণে মই সদায় কৃতজ্ঞ আৰু মই ফৰেষ্ট ডিপাৰ্টমেণ্টক ধন্যবাদ দিওঁ তেওঁলোকে সদায় আমাক ছাপোৰ্ট আৰু এনকাৰেজ কৰি আহিছে এতিয়া কোনো এটা হাতী আমাৰ জনাঞ্চললৈ নামি যোৱা নাই কাৰণ খাদ্যখিনি আমাৰ এলিফেণ্ট কৰিডৰটোতে পোৱা গৈছে হাতী আহি পাৰ্ট বাই পাৰ্ট ধান খাই গৈছে খুব এটা সুন্দৰ মুহূৰ্ত মানে এই পাৰ কৰিছোঁ হয় ৰাতি যেতিয়া জাক জাক হাতী নামি আহে এই টঙিঘৰৰ কাষেদিও পাৰ হৈ যায় টঙিত গা ভয় যায় ভয় নালাগে আচলতে প্ৰথম অকণমান এটা ভয় লাগিছিলে কিন্তু এটা বিশ্বাস আছিলে হাতীৰ প্ৰতি যে আমি কিবা এটা কৰিছোঁ হাতীৰ কাৰণে আৰু হাতীও বুজি পায় আৰু সেইটো সঁচা যে প্ৰুভ হৈছে মোৰ এটা ইনচিডেণ্ট হৈছে যে মই টঙিত অকলে আছিলোঁ এওঁ হাজবেণ্ড বাহিৰলৈ যাব লগা হ'ল গাঁৱৰ ভিতৰত তেতিয়া মানে মই টঙিত অকলে আছিলোঁ অলপ সময় হাতীৰ জাক কমেও 150ৰ ওপৰ হাতী জাক পথাৰত ধান খাই আছিলে সেই মুহূৰ্তত মই অকলে টঙিত থাকোঁতে এটা হাতী আহি পেলাই মোৰ টঙিটোত গা ঘঁহাইছিলে মই তললৈ চাইছোঁ একদম টঙিৰ সমান হৈ আছে হাতীটো মূৰটো আৰু তেতিয়া এটা দুটাকৈ 5টা হাতী মোৰ টঙিটো ঘেৰাই ৰাখিছিলে আধা ঘণ্টামান সময় হাতীখিনি মোৰ লগতে আছিলে আৰু প্ৰায় 40 মিনিটৰ পাছত হাজবেণ্ড আহিছে দেখিছে 5টা হাতীয়ে মোৰ টঙিটো ঘেৰাই ৰাখিছিলে আৰু হাতীয়ে খালি ধূলি মাৰিছে আৰু টঙিটো ঘঁহাই আছিলে কিন্তু মোক টঙিটো ভাঙি দিয়া নাছিলে হয় আৰু তেতিয়া মই সেই ইনচিডেণ্টটো হোৱাৰ পাছত মই গম পাইছোঁ যে হাতীয়ে মই অকলশৰীয়া এগৰাকী মহিলা হৈ পাহাৰত আছিলোঁ আৰু হাতীয়ে মোক সেইকণ সময় প্ৰটেক্ট কৰি ৰাখিছিলে চ' এইটো মোৰ কাৰণে একদম খুব মানে ভাল লগা মুহূৰ্ত হয় সেই আচলতে উদাহৰণ যে হাতী আৰু মানুহৰ যি সংঘাত সেই সংঘাতৰ বিপৰীতে হাতী মানুহৰ এটা বন্ধুত্ব কেনেধৰণে গঢ়ি তুলিব পাৰি সেয়া মেঘনাহঁতে দেখুৱাইছে দুলু বৰাই দেখুৱাইছে হাতী বন্ধু নামৰ যি সংস্থা আছে সেই সংস্থাটোৱে দেখুৱাইছে গতিকে এনেধৰণৰ পদক্ষেপ যদি ৰাজ্যৰ আন ঠাইতো গ্ৰহণ কৰে তেনেহ'লে নিশ্চয়কৈ হাতী মানুহৰ যি সংঘাত চৰ্চা হৈ থাকে সেই সংঘাত মৰিখন কৰিব পৰা যাব বহুখিনি সেয়া হাতী বন্ধুৱে প্ৰমাণ কৰি দেখুৱাইছে এই দুটা কুকুৰো এই টঙিঘৰৰ সমীপতে থাকে কিন্তু ইহঁত দুটায়ো যেতিয়া হাতী জাক জাক হাতী পাহাৰৰ পৰা ধান খাবলৈ নামি আহে ইহঁতে কিন্তু নুভুকে না টঙিৰ তলতে শুই থাকে ধুনীয়াকৈ সেই দৃশ্যও চাই থাকে গতিকে হাতী আৰু মানুহৰ লগত কেৱল হাতী আৰু মানুহৰ মানে বন্ধুত্বই নহয় যে আন জীৱ জন্তুৰ লগতো এটা বন্ধুত্বসুলভ ইয়াত আচৰণ হাতীখিনিয়ে দেখুৱাই আহিছে পাহাৰৰ ওপৰৰ সেই ঘৰটো দেখিছে তাতো মানুহ থাকে আমি সেই অঞ্চললৈ এতিয়া সেই ওচৰলৈ গৈ আছোঁ আগবাঢ়ি গৈ আছোঁ আৰু মোৰ লগত আছে প্ৰণৱ আছে মোৰ কেমেৰাত সহায় কৰিছে যথেষ্টখিনি মই তেওঁক ধন্যবাদ জনাইছোঁ প্ৰণৱ আছে মই আছোঁ আৰু কেইবাজনো ইয়াত লোক আছে তেওঁলোক আটাইখিনি আমি আজি ইয়াত পৰিদৰ্শন কৰিবলৈ আহিছোঁ চাবলৈ আহিছোঁ আৰু এই পিছফালে যিটো ঘৰ দেখিছে ৰাতি তাতো মানুহ থাকে হাতীৰ যি ইয়াত বিচৰণ তাৰ পৰা খুব সুন্দৰভাৱে দেখা পোৱা যায় আৰু মই আপোনালোকক দেখুৱাম যে কেনেধৰণে ইয়াত হাতী জাক জাক হাতী নামি আহে ধান খাই ঘাঁহ খাই সেই সকলো দৃশ্য আপোনালোকক দেখুৱাম গতিকে ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব আৰু ভাল লাগিলে আনকো দেখুৱাবলৈ নাপাহৰিব
এইবোৰ হৈছে মানুহে ৰোৱা জাৰু গছ আৰু এই জাৰু গছ খাবলৈ ৰাতি হাতী নামি আহে। আমি দেখুৱাইছোঁ এনেধৰণে হাতীয়ে খাই গৈছে এইবোৰ আৰু বিশাল এৰিয়াত আচলতে এনেধৰণৰ খেতি কৰা হৈছে। জাৰু গছৰ পৰা আৰম্ভ কৰি নেপিয়াৰ ঘাঁহ, কুম্ভীৰ, ঔটেঙাৰ পৰা আৰম্ভ কৰি ধান খেতিলৈকে সকলোখিনি ইয়াত কৰা হৈছে, যাৰ ফলত প্ৰায় 40,000 বিঘা ধান খেতি কৃষকে সুকলমে চপাব পাৰিছে আৰু সেয়া হৈছে হাতী বন্ধুৰ অন্যতম কৃতিত্ব। এই যিটো পাহাৰ দেখিছে, এই পাহাৰটো এটা সময়ত টকলা পাহাৰ হিচাপে জনাজাত আছিল, টকলা পাহাৰ হিচাপে পৰিচিত আছিল, কাৰণ ইয়াত একো নাছিল। কিন্তু হাতী বন্ধুৱে এই অঞ্চলটোত বা এই পাহাৰটোত যেনেধৰণৰ এটা ব্যৱস্থা কৰিছে, নেপিয়াৰ ঘাঁহৰ পৰা ঔটেঙা, কুম্ভীৰ গছ বা বিভিন্ন উদ্ভিদ ইয়াত ৰোপণ কৰাৰ লগতে যি ধৰণৰ খেতি ইয়াত কৰিছে, তাৰপিছত এতিয়া পাহাৰৰ এই দৃশ্য সেউজ পৰিৱেশ, চাৰিওফালে এটা সেউজ পাহাৰত পৰিণত হৈছে এতিয়া টকলা পাহাৰটো। কেৱল হাতীৰ খাদ্যই নহয়, হাতীয়ে গা ধোৱাৰো ব্যৱস্থা কৰিছে হাতী বন্ধুৱে। এই মুহূৰ্তত দেখুৱাইছোঁ এটা পুখুৰী, ডাঙৰ পুখুৰী। কাৰ্বি আংলং জিলা বন বিভাগৰ সহযোগত হাতী বন্ধুৱে এনেধৰণে এটা পুখুৰী ইয়াত তৈয়াৰ কৰি দিছে আৰু এই পুখুৰীতে নামি হাতীৰ জাকে জলকেলি কৰে, গা ধুৱে, তাৰপিছত ইয়াত খাদ্য গ্ৰহণ কৰি তেওঁলোকে পুনৰ পাহাৰৰ ফালে গুচি যায়। লাহে লাহে বেলি ডুবি আহিছে আৰু ক্ৰমান্বয়ে আন্ধাৰ হৈ আহিছে আৰু খন্তেক পিছতেই ইয়ালৈ হাতীৰ জাকখিনি নামি আহিব। আপোনালোকে চাই থাকক, মই সকলোবিলাক দেখুৱাম হাতীয়ে কেনেকৈ ইয়াত খাদ্য গ্ৰহণ কৰে, মানুহে দিয়া খাদ্য গ্ৰহণ কৰি হাতী কিদৰে পাহাৰলৈ উভতি যায়, গোটেইখিনি দৃশ্য দেখুৱাম, গতিকে চাই থাকক। মই এতিয়া এই টঙি ঘৰটোলৈ উঠি আহিছোঁ আৰু এই টঙি ঘৰটোৱেই হৈছে আচলতে 3 মাহ ধৰি দুলু আৰু মেঘনাৰ আৱাসগৃহৰ নিচিনা হৈ আছে। সিফালে যদি চোৱা যায়, সেয়া হৈছে মেঘনাহঁতৰ বেডৰুম বুলি কৈছে সিফালে, আৰু এইফালে এয়া মেঘনাই চাহ বনাই আছে আৰু খাদ্য ইয়াতে তেওঁলোকে বনাই কিটচেন বুলি কৈছে। গতিকে এনেকুৱা এটা জীৱন যাপন কৰি তেওঁলোকে কৃষকখিনিৰ কাৰণে আচলতে চিন্তা কৰি আজি এই এটা পৰ্যায় পাইছেহি আৰু যাৰ ফলত লাহে লাহে আন্ধাৰ হৈ আহিছে আৰু আন্ধাৰৰ লগে লগে হাতীও এতিয়া নামি অহা দেখিছোঁ। আমি টঙি ঘৰৰ পৰা দেখিছোঁ যে জাকে জাকে হাতী এতিয়া নামি আহিছে আৰু যি ধাননি পথাৰ আছে, পথাৰৰ মাজেদি গৈ তেওঁলোকে খাদ্য গ্ৰহণ কৰিছে। এনেধৰণে হাতীৰ জাক নামি অহা দেখিবলৈ পাইছোঁ আমি। নামনিত থকা যি খাদ্য আছে, খাদ্য বিচাৰি ধান খেতি প্ৰায় শেষ হৈছে, গতিকে যি ঘাঁহৰ খেতি আছে, নেপিয়াৰ আছে, সেয়া খাবলৈ হাতী নামি অহা দেখিবলৈ পোৱা গৈছে। আৰু এনেধৰণেই ক্ৰমান্বয়ে আন্ধাৰ হোৱাৰ লগে লগে হাতীৰ জাক এই অঞ্চলটোলৈ নামি আহে আৰু খাদ্য গ্ৰহণ কৰে। এতিয়া আমি য'ত আছোঁ চাৰিওফালে হাতীৰ জাক আছে, বহু হাতী ইতিমধ্যে নামি আহিছে আৰু কেনেধৰণে ধান খাই ইয়াত বা ঘাঁহ খাই আমি সেয়া সম্পূৰ্ণ দেখুৱাম। আৰু কিছু সময়ৰ পূৰ্বে আমাৰ এই যিখন গাড়ী ইয়াত আছে, আমি যিখন গাড়ীৰে আহিছোঁ, এই গাড়ীখনৰ একেবাৰে কাষ পাইছিলে কেইটামান হাতী আৰু হাতীকেইটাই কেনেকুৱা ধৰণৰ আচৰণ কৰিছিল সেই দৃশ্য আপোনালোকলৈ দেখুৱাই দিছোঁ। চাওক, এই দৃশ্য দেখিলে আপোনালোকে গম পাব আচলতে যে হাতী আৰু মানুহৰ মাজত যি বন্ধুত্ব, সেই বন্ধুত্ব ইয়াত কেনেধৰণে গঢ়ি উঠিছে। গাড়ীখনক কোনো ধৰণৰ ক্ষতি নকৰাকৈ হাতীৰ জাকটো পুনৰ ধাননি পথাৰৰ ফালে নামি গৈছে আৰু ধান খোৱাত ব্যস্ত হৈছে। আৰু এয়াই হৈছে হাতী বন্ধুৰ কৃতিত্ব, যে হাতী মানুহৰ সংঘাতৰ পৰিৱৰ্তে তেওঁলোকে হাতী মানুহৰ মাজত যি বন্ধুত্ব, সেই বন্ধুত্ব গঢ়ি তুলিবলৈ সক্ষম হৈছে।
যাওক হাতীখুলি ৰঙাহাং গাঁৱত যিখিনি খেতি কৰিছিলোঁ হাতী বন্ধু অৰ্গেনাইজেশ্যনে আৰু তলৰ জনাঞ্চলত একেবাৰে হাতী যোৱা নাই এয়া খুব সুন্দৰকৈ খাই গৈছে আৰু ইয়াৰ ফলত কৃষক শ্ৰেণীৰ ৰাইজ ইমানেই যে উপকৃত হৈছে মই ভাষাৰে বুজাব নোৱাৰিম আৰু আমাৰ যিটো আমি এক্সপেৰিমেণ্ট হিচাপেও হওক বা যোৱা বছৰে এক্সপেৰিমেণ্ট কৰিছোঁ সফল পাইছিলোঁ ৰাইজৰ বিপুল দাবীত আকৌ কৰিছোঁ এইবাৰ এটা হাতীও মৰা নাই এটা মানুহো মৰা নাই এইটো এটা নতুন ৰেকৰ্ড আৰু ইয়াৰ নগাঁও কাৰ্বি আংলং সীমান্তৰ এই হাতীখুলিত যি ধৰণৰ এটা আদৰ্শ গঢ়ি তোলা হৈছে এই আদৰ্শৰে যদি সমগ্ৰ ৰাজ্যতে এটা ব্যৱস্থা কৰা হয় হাতী মানুহৰ সংঘাত নিৰাময়ৰ কাৰণে তেনেহ'লে নিশ্চিতভাৱে যথেষ্টখিনি উপকৃত হ'ব কৃষকসকল আৰু এই ক্ষেত্ৰত চৰকাৰেও যথেষ্টখিনি কৰণীয় আছে বুলি আমি অনুভৱ কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে এনেধৰণৰ এটা আদৰ্শ গঢ়ি তুলিবলৈ সকলোৱে আগ্ৰহী হয় আৰু সকলোৱে হাতী মানুহৰ যি সংঘাত সেই সংঘাতৰ পৰিৱৰ্তে হাতী মানুহৰ বন্ধুত্ব গঢ়ি তুলিবৰ বাবে আগবাঢ়ি আহে ধন্যবাদ